অৱশেষত আজি ৰাজ্যৰ বহুকেইগৰাকী নেতাই আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰিলে কিন্তু বিজেপি যোগদান কৰাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ব্যাপক ৰূপত ককৰ্থনাৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হৈছে দীপাংকৰ কুমাৰ নাথ আৰু এবাৰ দীপাংকৰ কুমাৰ নাথৰ বিৰুদ্ধে হৰফ হোৱা দেখা পোৱা গ'ল একালৰ সতীৰ্থ প্ৰাক্তন আছু নেতা ৰাজু ফুকনক মুখখনত এডাল ৰছীৰে বান্ধিছো সেই ৰছীডাল হল পেটিকুটৰ ৰছী আৰু দীপাংকৰ কুমাৰ নাথৰ মই মুখত মুতি দিছো দীপাংকৰ কুমাৰ নাথ জাতিদ্ৰোহী দীপাংকৰ কুমাৰ নাথ গাদ্দাৰ এই আখ্যা দিছে একালৰ সতীৰ্থই এই জাতিদ্ৰোহী গাদ্দাৰটোক আচলতে অসমৰ ৰাইজে চিনি পোৱা প্ৰয়োজনীয়তা আছে দীপাংকৰ কুমাৰ নাথৰ বিৰুদ্ধে খুব একালৰ সতীৰ্থ প্ৰাক্তন আছু নেতা ৰাজু ফুকনৰ দীপাংকৰ নাথে নিজে প্ৰথমে ৰাজনৈতিক দল খুলিব লাগে কৈছিল হেজন দীপাংকৰ নাথ আজি বিজেপি লৈ গ'ল প্ৰকৃতাৰ্থ দীপাংকৰ কুমাৰ নাথ হৈছে এজন গাদ্দাৰ দীপাংকৰ নাথ এজন বিশ্বাসঘাতক জাতিৰ লগত বিশ্বাসঘাতকতা কৰিছে দীপাংকৰ কুমাৰ নাথে যিটো দলৰ বিৰোধিতা কৰি নতুন দলৰ কথা কৈছিল হেতু দলত যোগদান কৰিল গৈ দীপাংকৰ নাথে প্ৰকৃতাৰ্থত দীপাংকৰ নাথ হৈছে জাতিৰ গাদ্দাৰ আৰু সকলোকে বিশ্বাসঘাতকতা কৰি দেখিবলৈ পোৱা গৈছে দীপাংকৰ কুমাৰ নাথে বিজেপি যোগদান কৰিবলৈ ওলাইছে তাৰ প্ৰাক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছে দীপাংকৰ কুমাৰ নাথ আৰু এবাৰ দীপাংকৰ কুমাৰ নাথক উভতি ধৰিছে একালৰ সতীৰ্থ প্ৰাক্তন আছু নেতা ৰাজু ফুকনে দীপাংকৰ কুমাৰ নাথক জাতিদ্ৰোহী বিশ্বাসঘাতক আৰু গাদ্দাৰ আখ্যা দিছে এই মুহূৰ্তত ৰাজু ফুকনৰ ভাষ্য আমাৰ লগত আছে কি কৈছে একালৰ সতীৰ্থই শুনোৱা হওক এইটো দীপাংকৰ কুমাৰ নাথ তাৰ মই মুখত মুতিছো এই দীপাংকৰ কুমাৰ নাথৰ কোনো মুখৰ ভেলু নাই তাৰ মুখখনত মই পেটিকুটৰ ৰছী দি বান্ধিছো আৰু তাৰ মুখখন ৰাইজে চিনি পাব অসমৰ ৰাইজে বিশ্বাসঘাতক জাতিৰ গাদ্দাৰী এই দীপাংকৰ কুমাৰ নাথক চিনি পাবৰ কাৰণে আমি অনুৰোধ জনাইছো